ওয়েলকাম টু অসমীয়া ডিজিটেল। যিবিলাক ষ্টুডেণ্টে মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে এইবাৰ ক্লাছ 12 পাছ কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত বি ফাৰ্ম, BBA, BCA বা BA ইন পাৰফৰ্মিং আৰ্টছত এডমিশ্যন ল'ম বুলি ভাবিছিলে, সিহঁতৰ বাবে আজি 18 তাৰিখ আজি নটিফিকেশ্যন ওলাইছে এডমিশ্যনৰ বাবে। মই ইয়াৰ আগৰ এটা ভিডিঅ'ত এই চাৰিটা মানে বি ফাৰ্ম, BBA, BCA আৰু BA ইন পাৰফৰ্মিং আৰ্টছত যে এডমিশ্যন হ'ব নটিফিকেশ্যন ওলাব, তাৰ এটা নটিফিকেশ্যন আহিছিলে এই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইটত কেইদিনমান আগতে। তাত মই উল্লেখ কৰিছিলোঁ যে 16 তাৰিখে ইয়াৰ নটিফিকেশ্যন আহিব এডমিশ্যনৰ, কিন্তু এইটো দুদিন এক্সটেণ্ড কৰিলে। দুদিন আজি 18 তাৰিখে তাৰ নটিফিকেশ্যন অনলাইন এপ্লিকেশ্যনৰ বাবে নটিফিকেশ্যন আহিছে, প্লাছ আৰু লগত তাত এপ্লিকেশ্যন কৰিব পাৰিব। আৰু সেই ভিডিঅ'তে বহুতে মোক কমেণ্ট কৰি কৈছিলে যে নেক্সট বাৰ মানে এডমিশ্যনৰ সময়ত এডমিশ্যন যেতিয়া নটিফিকেশ্যন ওলাব তেতিয়া তাৰ এটা ভিডিঅ' বনাবলৈ ৰিকুৱেষ্ট কৰিছিলে। চ' মই এনেও বনাম বুলি কৈছিলোঁ সেই ভিডিঅ'টোত যেতিয়া নটিফিকেশ্যন আহে এডমিশ্যনৰ কাৰণে। গতিকে আজি নটিফিকেশ্যন অহাৰ কাৰণে ভিডিঅ'টো মই এতিয়া দিছোঁ। চ' প্ৰথমতে আমি ডাইৰেক্ট মোবাইলটো যিহেতু সেই এপ্লিকেশ্যনৰ চাই আছোঁ বৰ্তমান এপ্লিকেশ্যন মোবাইলতে কৰিব পৰা যাব। গতিকে প্ৰথমতে আমি যাওঁ গুগল ব্ৰাউজাৰত যাওঁ। ইয়াত গুগল ব্ৰাউজাৰ অহাৰ পিছত আমি ইয়াত লিখিম যিটো ৱেবছাইট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট হয় তাত www নিদিলেও হ'ব বাৰু, dibru.ac.in ইয়াত গৈ মেলি আমি ডাইৰেক্ট চাব পাৰিম। এইটো খোল খাই যাব ডাইৰেক্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো সেই ৱেবছাইট হয় ইয়াতে। আৰু এইটো যদি মানে এপ্লাই কৰাৰ সময়ত তোমালোকে এইটো ডেস্কটপ চাইট কৰি ল'লে ভাল হয় মোবাইলত, যিহেতুকে বহুতেইবিলাক ভালকৈ নাহে। চ' ইয়াত আছে ডেস্কটপ চাইট, তাত ডেস্কটপ কৰি ল'বা। তাত আহি গ'ল। ইয়াত এই নটিফিকেশ্যন য'ত আছে প্ৰথমতে আছে এডমিশ্যন নটিচ ফৰ BBA, বি ফাৰ্ম, BCA এণ্ড BA ইন পাৰফৰ্মিং আৰ্টছ ইণ্টিগ্ৰেটেড MSc এইবিলাক কিবা। চ' আমি তাত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আমি আহি পাম এইখন পেজত, এডমিশ্যন নটিচ ফৰ BBA, বি ফাৰ্ম, BCA, BA পাৰফৰ্মিং আৰ্টছ ইণ্টিগ্ৰেটেড MSc এইবিলাক। মই মেইন চাৰিটা প্ৰথমকেইটাই কৈছিলোঁ, যিবিলাক নেকি এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম বুলি ভাবে সিহঁতৰ কাৰণেহে মই আগৰ ভিডিঅ'টো কৈছোঁ। এইবাৰো মই সেই চাৰিটা যিকেইটা বি ফাৰ্ম, BCA, BA ইন পাৰফৰ্মিং আৰ্টছ আৰু BBA সেইকেইটাৰ বিষয়ে মই এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' এই নটিফিকেশ্যন প্ৰথমতে আমি নটিফিকেশ্যন পঢ়ি লওঁ, তাত কিনো লিখা আছে। এতিয়া নটিফিকেশ্যন লিখিছে ইয়াত প্ৰথমতে এডমিশ্যন ফৰ নটিচ ফৰ এইকেইটাৰ কাৰণে। প্ৰথমতে আছে আমি চাই পাওঁ অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড এডমিশ্যন ফৰ ফলোয়িং একাডেমিক প্ৰগ্ৰাম ডিব্ৰুগড় ইউনিভাৰ্চিটি ফৰ দ্য ছেশ্যন 21-22। চ' প্ৰথমতে আহিলে BBA দিছে, BBA 6 ছেমিষ্টাৰ 3 বছৰৰ কাৰণে, বি ফাৰ্ম 4 বছৰ 8 ছেমিষ্টাৰ 6 ছেমিষ্টাৰ, BCA 3 বছৰ BA পাৰফৰ্মিং আৰ্টছ 6 ছেমিষ্টাৰ। বাৰু মেইন যিকেইটা ইম্পৰ্টেণ্ট হয় সেই নটিচখনৰ সেইকেইটা মই আজি পঢ়িম বা আলোচনা কৰিম এতিয়া তোমালোকৰ সৈতে। এপ্লিকেশ্যন প্ৰচিডিউৰ এতিয়া অনলাইন এপ্লিকেশ্যন হ'ব, যিহেতু বিগিন 18 লিখা আছে। চ' আমি এইটো লিখি দিছোঁ 18 আজিৰ পৰা আৰম্ভ হৈছে আৰু লাহে হ'ব 31 আগষ্ট 31 আগষ্ট 21 লাষ্ট ডেট মানে 31 আগষ্ট হয়। তাৰপিছতে হাউ টু ছাবমিট অনলাইন এপ্লিকেশ্যন প্ৰথমতে আমি কি কৰিবলৈ কৈছোঁ অফিচিয়েল ৱেবছাইট আমি যেনেকৈ আমি এতিয়া আহিলোঁ। গতিকে ডিব্ৰু এতিয়া ৱেবছাইটটো এটা ওপৰতে আছে, ৱেবছাইটটো দিয়া আছে www.dibru.ac.in ব্লু আকাৰত। তাত গৈ মেলি আমি ডাইৰেক্ট এপ্লিকেশ্যন কৰিব পাৰিম। তাৰপিছতে আহিলে ইয়াত লিখা আছে দ্য কেণ্ডিডেট শ্বেল ৰিকুৱাৰ্ড টু ৰেজিষ্টাৰ অনলাইন এপ্লিকেশ্যন পৰ্টেল গিভেন ৱেবছাইট, যিটো পৰ্টেল হয় তাত মানে ৱেবছাইটৰ যিটো লিংক দিয়া আছে মানে তাত গৈ আমি ক্লিক কৰি আমি তাত ফুল নেম দিব লাগিব। তাৰপিছত পাছৱৰ্ডটা নিজে মানে কিবা এটা পাছৱৰ্ড যিটো নেকি আমি লগ ইন কৰিব লাগিব, নিজে পাছৱৰ্ডটা ক্ৰিয়েট কৰিব লাগিব। তাৰপিছত তাত মোবাইল নাম্বাৰ তাৰপিছতে কি হ'ব গৈছে, সেইটো মোবাইল নাম্বাৰ দিয়াৰ পিছতে ইয়াত OTP আহিব। আফটাৰ উইল গেট এ OTP মোবাইল নাম্বাৰ হুইচ ইজ এণ্টাৰ ইন ডাইৰেকশ্যন, মানে যিটো মোবাইল নাম্বাৰ তাত এটা OTP আহিব। OTP অহাৰ পিছতে সেইটো OTP দিয়াৰ পিছত আমি সেই মানে এপ্লিকেশ্যনখন ৰেজিষ্টাৰৰ কাৰণে এক্টিভেশ্যন হৈ যাব। তাৰপিছতে দ্য এপ্লিকেশ্যন শ্বেল বি ৰিকুৱাৰ্ড টু পে এপ্লিকেশ্যন ফি ₹500। ইয়াত কি বুলি থ্ৰ' অনলাইন পে' অনলি, মানে অনলাইন পে'মেণ্টত কিমান টকা দিব লাগিব, 500 টকা অনলাইন এপ্লিকেশ্যন ফিজ দিব লাগিব। ন' আদাৰ মুড পে'মেণ্ট ইজ একচেপ্টেবল, মানে অনলাইন পে'মেণ্ট দিব বেলেগকৈ দিব নোৱাৰিব। তাৰপৰা দ্য এপ্লিকেণ্ট ডি নম্বৰটো দ্য এপ্লিকেণ্ট কেন ছেভ ৰিভিউ ছাবমিশ্যন হুইচ এইটো নট ইম্পৰ্টেণ্ট অন ছাকচেছফুল ছাবমিশ্যন দ্য অনলাইন এপ্লিকেশ্যন ফ্ৰম উইথ পে'মেণ্ট এপ্লিকেশ্যন ফিজ দ্য কেণ্ডিডেট শুড টেক এ প্ৰিণ্ট আউট লৈ দিব, মানে সেইখন প্ৰিণ্ট আউট কৰি এপ্লিকেশ্যন ছাকচেছ হোৱাৰ পিছত প্ৰিণ্ট আউটখন ফিউচাৰ মানে ৰেফাৰেঞ্চৰ কাৰণে লাগিব পাৰে।
তাৰপিছত দ্য ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন অট'মেটিকলি ক্ল'জ আফটাৰ ষ্টুডেণ্ট মানে অট'মেটিকলি ক্ল'জ হৈ যাব 31 আগষ্ট সেইটো আমি য'ত নেকি লাষ্ট ডেট গম পালোঁ তাৰপিছত আহিলে ইয়াত মেইন আহিব চিলেকশ্যন প্ৰচিডিউৰ চিলেকশ্যন কেনে হ'ব দ্য চিলেকশ্যন অফ এলিজিবল কেণ্ডিডেট চেল বি অন মেৰিট বেচিছ এণ্ড or selection test as per the criteria fixed by the university and লিখিছে কি on the merit basis বা টেষ্ট সিলেকশ্যন টেষ্ট কিন্তু বাকী আমি যে নটিফিকেশ্যন শেষলৈ পঢ়ি গম পাম যে অকল মেৰিট বেচিছতে হ'ব এইবাৰ ইয়াত কোনো মানে এণ্ট্ৰেঞ্চ হোৱাৰ কোনো চান্স নাই মেৰিট বেছ নাম্বাৰ মেৰিট বেচিছতে চিলেকশ্যন হ'ব তাৰপিছত আহিলে লিষ্ট অফ সিলেক্টেড কেণ্ডিডেট চেল বি পিউৰলি প্ৰভিজনেল এণ্ড ছাবজেক্ট টু ভেৰিফিকেশ্যন বাই দ্য কনচাৰ্ণ অফিচ মানে যিটো ৱেবছাইটত তোমাৰ চিলেকশ্যন শ্বৰ্ট লিষ্ট যিহেতু কৰিব সেই লিষ্টখন ওলোৱা মানে যে তাত এডমিশ্যন হৈ গ'ল সেইটো নহয় মানে সেইটো শেষত যেতিয়া মানে এডমিশ্যন ল'ব যেতিয়া ডকুমেণ্টছ ভালকৈ দেখুৱাৰ পিছতে ফিক্স হ'ব সেইটো কথা লিখিছে এডমিশ্যন প্ৰচিডিউৰ কেনেকৈ হ'ব এডমিশ্যন প্ৰচিডিউৰ এজ পাৰ ইনফৰ্মেশ্যন আৰু ছাবজেক্টৰ নটিফিকেশ্যন ৰিকুৱেষ্ট এডমিশ্যন ফিজ তো দিয়া আছে কোৰ্চ ফিজ এইবিলাক মানে সম্পূৰ্ণ পেইড কৰাৰ পিছতে এডমিশ্যন দিয়া হ'ব সেইটো অনলাইন কৰিব লাগিব যিটো কাউন্সিলৰ কাৰণে মাতিব তাৰপিছত সেইটোত প্ৰত্যেকটো BCA কাৰণে কিমান ফিজ কি কণ্ডিশ্যন সেইবিলাক লগত লিখা আছে এডমিশ্যনৰ আমি আলোচনা কৰিম বাৰু তাৰপিছত এইবিলাক একাডেমিক প্ৰগ্ৰাম চেল্ফ মডিফাইড এলং উইথ ইমান ইম্পৰ্টেণ্ট নহয় চ' এইটো আমি স্কিপ কৰিছোঁ তাৰপিছতে আহিলে আমি মানে আমাৰ কোৰ্চ ৱাইজ প্ৰথমতে দিছে BBA কাৰণে এডমিশ্যন নটিফিকেশ্যন BBA কাৰণে কি ইম্পৰ্টেণ্ট আছে ইয়াত BBA কাৰণে আমাৰ কি লাগিব BBA ডিব্ৰুগড় ইউনিভাৰ্চিটি BBA টোটেল চিট কিমান আছে 50টা আছে 45 প্লাছ এইটো লিখা আছে ইয়াত টোটেল চিট BBA কাৰণে চিট আছে 50টা আৰু 45 আছে আৰু এণ্ডোমেণ্ট কাৰণে চিট আছে 5টা এলিজিবিলিটি কি লাগিব হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন 10 প্লাছ আৰ্টছ ছায়েন্স অৰ এনি ষ্ট্ৰীম কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমত হ'লে হ'ব 50% মাৰ্ক লাগিব তাত এপ্লিকেশ্যনৰ কাৰণে বা চিলেকশ্যন হোৱাটো মেৰিট লিষ্টৰ ওপৰত ডিপেণ্ড কৰিব SC ST কাৰণে 45% এপ্লিকেশ্যন প্ৰচেছ এণ্ড ইম্পৰ্টেণ্ট ডেটছ এইটো লিখা আছে তাৰপিছত কি এডমিশ্যন ফিজ ইয়াত লিখা আছে এডমিশ্যন পাৰ ইয়েৰ BBA কাৰণে এডমিশ্যন ফিজ যিটো পাৰ ইয়েৰ হ'ব 2408 টকা এইবিলাক তাৰপিছত প্ৰগ্ৰাম ফিজ আছিলে 10,000 টকা পাৰ ছেমিষ্টাৰ যিহেতু 6টা ছেমিষ্টাৰ হ'ব BBA 3 বছৰ 6 ছেমিষ্টাৰ পাৰ ছেমিষ্টাৰ 10,000 কৈ আৰু চেণ্টাৰ ফিজ ইনক্লুডিং চেণ্টাৰ ব্লেজাৰ্ছ টি চাৰ্ট ষ্টুডেণ্ট মেগাজিন এইবিলাক কাৰণে 39 প্ৰায় 4,000 টকা টোটেল হৈছে 16,558 টকা এইটো এপ্ৰক্স কষ্ট হয় তাৰপিছত এইবিলাক ছ'চিয়েল মিডিয়া এইবিলাক ফ'ল' কৰিবা যদি কিবা কুৱেশ্যন থাকে ফৰ কুৱেৰিজ হোৱাটছআপ কৰিব দিছে ফোন নাম কৰিব পৰা যদি ইনফৰ্মেশ্যন কিবা লাগে তোমালোকে তাত ফোন কৰি চাব পাৰা এতিয়া নাম্বাৰকেইটাত তাৰপিছত আহিলে বি ফাৰ্মৰ কাৰণে কি লাগিব বি ফাৰ্মৰ আহিলে প্ৰথমতে কি এপ্লিকেশ্যন প্ৰেছক্ৰাইব ফৰ্ম ইনভাইটেড এইটো বি ফাৰ্মটো যিহেতুকে 4 বছৰীয়া হয় 8টা ছেমিষ্টাৰ থাকিব ইয়াত তেনে উল্লেখ কৰি দিছে চিটছ আণ্ডাৰ এইটো অকণমান ইম্পৰ্টেণ্ট কিন্তু বি ফাৰ্মৰ যিটো ইয়াত দিয়া আছে সেইটো অকণমান ভালকৈ বুজিব লাগিব নহ'লে আমাক অকণমান খেলি মেলি হ'ব বি ফাৰ্মৰ যিটো ইয়াত দিছে এইটো অকণমান ভালকৈ আমি বুজি লওঁ চিট আণ্ডাৰ ষ্টেট স্পনচৰ্ড কেটেগৰী অফ আছাম দ্য চিটছ আণ্ডাৰ দ্য category of state sponsored seat of Assam shall be filled up with the candidates having with PRC of Assam with the following qualifications কি কৈছে ইয়াত মানে বি ফাৰ্মৰ যিকেইটা চিট আছে টোটেল 50টা নে কিমান চিট আছে সেইবিলাক মানে ষ্টেট ৱাইজ নৰ্থ ইষ্টৰ গোটেইকেইটা ষ্টেটৰ কাৰণে ইয়াত চিট আছে দুটাকৈ আমাৰ অসমৰ কাৰণে কেইটা 7টা নে কিমান চিট আছে আৰু মানে সেইকাৰণে কি তাৰমানে সেই অসমৰ হয় বুলি বা কিবা বুলি তাত কি বুলি PRC চাৰ্টিফিকেট লাগিব 1 নম্বৰ কথা যিবিলাকে এডমিশ্যন এপ্লাই কৰিব তিহঁতৰ কাৰণে PRC কম্পালচৰি PRC লাগিব যিহেতু ষ্টেট ৱাইজ হেৰি কৰি দিয়া আছে তাৰপিছতে আহিলে হায়াৰ ছেকেণ্ডেৰী পাছ ছায়েন্স ষ্ট্ৰীম লাগিব তাৰপিছত তাত এতিয়া লিখিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বা এনি আদাৰ এক্সামিনেশ্যন বা ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত মানে হ'ব লাগিব তাত থাকিব ইংলিছ ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি বা মেথমেটিক্স কি লাগিব ইংলিছ ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি বা নহ'লে মেথমেটিক্স তিনিটা ফিজিক্স কেমেষ্ট্ৰি বায়'লজি অথবা ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স এইকেইটা থাকিব লাগিব আৰু 50% থাকিব লাগিব মানে 50% হ'ব লাগিব এই তিনিটা ছাবজেক্টৰ যিটা ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বা ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স তাৰ সেইটা মিলাই 50% মাৰ্কছ মিনিমাম হ'ব লাগিব সৰি আৰু ছেকেণ্ডেৰী স্কুলত তাতো মানে এইকেইটা ছায়েন্স মেথমেটিক্স ইংলিছ এই যিটো ছেকেণ্ডেৰী স্কুল আমাৰ মেট্ৰিক হয় সেই তাতো 50% মাৰ্কছ থাকিব লাগিব সেইটো নেকি তাৰপিছত পাছ ইন 2 year ডিপ্ল'মা ইন ফাৰ্মাচী
examination from any institute of Assam recognized by PCI and AICTE যিবিলাক নেকি ডিপ্লোমা কোৱা আছে ফাৰ্মাচিত এক্সামিনেশ্যনত ডিপ্লোমা আছে যে ৰিকগনাইজ হ'ব লাগিব ক'ত PCI বা AICTE আণ্ডাৰত যদি সেইবিলাক ৰিকগনাইজ হৈ ফাৰ্মৰ যি ডিপ্লোমা কোৰ্চ আছে তো এই দুপইচা সিহঁতেও ইয়াত এপ্লাই কৰিব পাৰিব তাৰপিছত চিটছ আণ্ডাৰ ষ্টেট স্পন্সৰ্ড কেটেগৰী অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেট মানে বাকী যিবিলাক ষ্টেট নৰ্থ ইষ্টৰ এতিয়া বাকী ষ্টেটবিলাকো ইয়াত এপ্লাই সিহঁতৰ দুটা চিট আছে সিহঁতৰবিলাকো নিজৰ নিজৰ এইবিলাক তাত সেই লাগিব সিহঁতৰ PRC বা অন্য ডকুমেণ্ট লাগিব চিট আণ্ডাৰ এণ্ড'মেণ্ট কেটেগৰী এইটো মানে সেইবিলাক যিবিলাক কেণ্ডিডেটছ নেকি এণ্ড'মেণ্ট কেটেগৰীত পৰে এণ্ড'মেণ্ট কেটেগৰী সেইবিলাক CRPF কিবা সেইবিলাক নেকি তাৰপিছতে আহিলে এডমিশ্যনছ এগেইনষ্ট ভেকেন্ট চিটছ বিফাৰ্ম ফাৰ্ষ্ট ইয়েৰ ড্ৰ এইবিলাক হৈ আহিলে থাৰ্ড ছেমিষ্টাৰ PhD বাদ দিব তাৰপিছত আহিলে এইকেইটা মেইন নটিফিকেশ্যনখন এডিশ্যনেল ইনফৰমেশ্যন এডমিশ্যন বিফাৰ্ম এইটো হৈ গ'ল ইয়াত উল্লেখ কৰা আছে কিমানটা চিট আছে কি কথা এইটো লিখিলে আসামৰ কাৰণে কিমানটা চিট আছে আসামৰ 7টা চিট আছে জেনেৰেল 3টা SC 1টা ST 1টা আৰু ডি ফাৰ্মৰ কাৰণে 2টা PRC ৰিকুৱাৰ্ড PRC লাগিব আসামৰ তো নাগালেণ্ডৰ 2টা মিজোৰামৰ 2টা মণিপুৰ 2টা মেঘালয় 2টা অৰুণাচল প্ৰদেশ 2টা ত্ৰিপুৰা 2টা এণ্ড'মেণ্ট কেটেগৰী 29+2 যিটো ৰিজাৰ্ভ ফৰ ৱাৰ্ডছ অফ আসাম ৰাইফলছ পাৰ্চনেল সিহঁতৰ কাৰণে বেছিকৈ চিট আছে 29+2 31টা তো EWS এণ্ড'মেণ্ট কেটেগৰী তাত আছে 5টা ছুপাৰ মিনৰিটি লিখিছে কেণ্ডিডেট চেকিং এডমিশ্যন এগেইনষ্ট চিটছ SC ST কাৰণে যোনে হেৰি কৰিব এপ্লাই কৰিছে তেতিয়াহ'লে সিহঁতৰ কাষ্ট চাৰ্টিফিকেট লাগিব গভৰ্ণমেণ্টৰ অথৰিটিছৰ তাৰপিছতে আহিলে এইটো বেগিনাৰ ইনকমপ্লিট লেট ৰিচিভ যদি ইনকমপ্লিট সেই হ'লে এপ্লিকেশ্যন হ'লে সেইটো মানে একচেপ্ট নকৰিব সেইটো কৈছে শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ ইয়াতে 4 নম্বৰটো শ্বৰ্ট লিষ্টেড কেণ্ডিডেট উইল বি কল ফৰ কাউন্সেলিং এট দ্য ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেল চায়েন্স ডিব্ৰুগড় ইউনিভাৰ্চিটি নো TADA মিছল যিবিলাক লিষ্টেড কেণ্ডিডেট মানে তাত শ্বৰ্ট লিষ্ট হ'ব যি মানে শ্বৰ্ট লিষ্টেড কৰিব সিহঁতক এডমিশ্যন কাউন্সেলিঙত মাতিব তাত যাব লাগিব যোৱা সময়ত কোনো TADA এইটো নিদিয়ে সেইটো হৈছে দ্য চিলেক্টেড এপ্লিকেণ্ট চেল হেভ টু টেক এডমিশ্যন আৰু ইয়াত মানে এইবিলাক ফিজ আছাম ষ্টেট যোনটো আছাম ষ্টেট মানে কেটেগৰী আছে ষ্টেটৰ সেই স্পন্সৰ হ'লে 6,098 টকা পাৰ ইয়েৰ এপ্ৰক্সিমেট দেখিছে 6,098 টকা এণ্ড'মেণ্ট কেটেগৰী 48,698 টকা আৰু হোষ্টেল এডমিশ্যন ফিজ যদি পায় হোষ্টেলৰ কাৰণে এডমিশ্যন ফিজ কিমান 2900 টকা পাৰ ইয়েৰ এপ্ৰক্স দিব লাগিব Candidate selected for hostel seat must take hostel admission on the specified date. যিদিনাখন এডমিশ্যন হ'ব সেইদিনাখন যদি হোষ্টেল মানে এলট হৈ যায় পোৱা যায় তেতিয়া চিট পোৱা হয় তেতিয়া এডমিশ্যন ফিজটো দিব লাগিব সেইটো কৈছে Schedule for declaration of merit list and admission shall be notified by the department later on মানে যেতিয়া হেই হ'ব merit list কেতিয়া হেই হ'ব সেইটো মানে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইয়াতে নটিফিকেশ্যন দি দিব ৱেবছাইটত তাত গৈ চাব পৰা যাব সো এইটো আছিলে বি ফাৰ্মৰ তাৰপিছত আহিলে BCA important category 3 graduate program candidates having passed higher secondary 10+2 examination securing minimum কিমান 45% লাগিব with mathematics commercial arithmetic বা statistics এটা হায়াৰ সেকেন্ডাৰী থকা হ'ব লাগিব mathematics commercial arithmetic বা statistics থাকিলেহে মানে এপ্লিকেশ্যন কৰিব পাৰিব admission procedure এনেকৈ candidate eligible for admission shall be selected on merit basis হ'ব এইটো হ'লে কৈছে important note the university shall not verify eligibility better important হয় but তাৰপিছত আহিলে BA performing arts total seat আছে কিমানটা 40টা total seat আছে 40টা 40 seats আছে total seat pass higher secondary or any other equivalent exams in any stream যিকোনো streamতে এপ্লাই কৰিব BA performing arts higher secondary pass হ'লে হৈ গ'ল এইটো about center তাৰপিছত ইয়াত আহিলে please see the main notification above এডমিশ্যন ফিজ আহিলে 2,800 টকা 2608 কোৰ্স ফিজ আহিলে 10,500 টকা ফাৰ্ষ্ট ইয়েৰ কাৰণে ইয়াত ষ্টুডেণ্ট ফাণ্ড ফি কালেক্টেড মেনেজ বাই দ্য ষ্টুডেণ্ট চেণ্টাৰ এইটো 1400 টকা পিছত টোটেল 14,500 এইটো এপ্ৰক্স ইমানটা খৰচ হ'ব এইটো কণ্টেক্ট কৰিব পৰা কিবা যদি কণ্টেক্ট কৰা থাকে তেতিয়াহ'লে হৈ দিব পাৰে এইকেইটা আছিলে মেইন মই যি চাৰিটা কথা কৈছিলোঁ যে কি BA ইন পাৰফৰ্মিং আৰ্টছ BCA আৰু কি বুলি কয় আহিলে বি ফাৰ্ম আৰু BBA এইকেইটাৰ কাৰণে যদি কোনোবা ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডেৰী এবাৰ পাছ কৰা ষ্টুডেণ্ট যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত এপ্লিকেশ্যন কৰিব বিচাৰে মানে চিটৰ কাৰণে এপ্লিকেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে এপ্লিকেশ্যন কৰিব পাৰে আজিৰ পৰা তাৰ ডেট ষ্টাৰ্ট হৈ গৈছে আজিৰ পৰা এপ্লাই কৰিব পাৰি মানে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তাৰপিছত এপ্লিকেশ্যন কৰি মেলি ফিজ দিয়াৰ পিছত কাউন্সিলিঙৰ কাৰণে মাতিব আৰু ক'ত কিমানটা চিট আছে বি ফাৰ্মৰ কাৰণে আমাৰ ষ্টেট স্পন্সৰ্ড 7টা চিট আছে বাকী কেটেগৰিজ আছে বা ষ্টেট ৱাইজ বেলেগ বেলেগকৈ আছে
বাকী ছিট আছে বেছিকৈ BBA BCA বা BA পাৰফৰ্মিং আৰ্টছৰ সিহঁতৰ ছিট আছে বি ফাৰ্মতে অকণমান কম হৈ গ'ল চাগে তাৰ মই ভাবিছিলোঁ আগতে 14টা ছিটছ নে কিমানটা দিছোঁ য'ত ডিব্ৰুগড় ইউনিভাৰ্চিটি তাত পাইছিলোঁ প্ৰগ্ৰামছত কিন্তু এনেকৈ কেটেগৰাইজ কৰা হ'বলৈ হোৱা নাছিলে বাৰু যি কি নহওক এতিয়া আমি এপ্লিকেশ্যন কৰিবৰ কাৰণে যিহেতুহে গম পালোঁৱেই ৱেবছাইট যাব লাগিব ৱেবছাইটটো আমি যেতিয়া খুলিছিলোঁ প্ৰথমতে খুলিছিলোঁ ডিব্ৰু.ac.in তাত খোলাৰ পিছতে কি আহিলে আৰু নটিফিকেশ্যন এডমিশ্যন লিষ্টত তাৰপিছত ইয়াতে ওপৰতে লিখা আছে ক্লিক হিয়াৰ টু এপ্লাই অনলাইন ক্লিক হিয়াৰ টু এপ্লাই অনলাইন ইয়াত ক্লিক কৰাৰ লগে লগে এপ্লিকেশ্যনৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লিংকটো খোল খাই যাব তাত য'ত নেকি মোবাইল নাম্বাৰ নাম আৰু পাছৱৰ্ড এটা বনাব লাগিব সেইটো হোৱাৰ পিছত আকৌ ফিজৰ কাৰণে বেলেগ ষ্ট্ৰাকচাৰ আহিব বৰ্তমান মোৰ ওচৰত কোনো মানে সেনেকৈ ৰিয়েল কোনো ষ্টুডেণ্ট নাই যে মই কাৰোবাৰ পৰা হেৰি লৈ মেলি মই এপ্লিকেশ্যন কৰি দিম গতিকে যদি কাৰোবাৰ পৰা পাই যাওঁ তেতিয়া মই মোৰ লাইভ দেখুৱাই দিব পাৰিম বাৰু এতিয়া বৰ্তমানটোত কিন্তু মোৰ ওচৰত কোনো ষ্টুডেণ্ট এপ্লাই কৰিবলগীয়া নাই চ' বৰ্তমান মই এপ্লাই কৰিম তোমালোকে ইয়াত গৈ মেলিটো চ' ইজি হ'ব তুমি এপ্লিকেশ্যন কৰিব পাৰিবা চ' আজিলৈ ইমানেই যদি আৰু ভিডিঅ'টো কিবা ডাউট থাকে কিবা সুধিবলৈ তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিবা যদি কিবা ডাউট আছে মই এটা ৰিপ্লাই দিম আৰু যদি ভিডিঅ'টো এইট পঢ়িবা তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবা লগৰ লগত লাইক কৰিবা আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিলে ফিউচাৰ ভিডিঅ'ৰ কাৰণে বাৰু থেংক ইউ